স্কোৱাডৰে অধিক শক্তিশালী বন বিভাগ কাজিৰঙাত কেনাইন স্নিফাৰ স্কোৱাডৰ বিশেষ কুচকাৱাজ বেলজিয়াম মেলিনোছ নামৰ কুকুৰীৰে চোৰাং চিকাৰী অনুসৰণ লুকুৱাই থোৱা অস্ত্ৰ গড়ৰ খৰ্গ হাতীৰ দাঁতো উলিয়াব কুকুৰে কৰিনা চুফি লিয়ন জুৰি আৰু অগ্নি পাঁচটাকৈ বেলজিয়াম মেলিনোছ প্ৰজাতিৰ কুকুৰে বন্যপ্ৰাণীক ৰক্ষাত বন বিভাগক কৰিছে বিশেষভাৱে সহায় আমার যেটো স্টার অ্যাট্রাকশন টু হল করিনা আমার ওল্ডেস্ট ডগ আর তার পিছত সোফি জুবি লিওন আর অগ্নি নতুনকে আহিছে তো এখিনি ডগসৰ মানে প্ৰত্যেকটো ডগ হ্যান্ডলাৰৰ লগত একেবাৰে এটা লয়্যালটি আছে আর এটা ডগ মাস্টার যেটো আমি কওঁ হেতুৰ লগত তেখেতৰ এটা বন্ডিং আছে আমাৰ টোটাল 6 আছে আমাৰ ন্যাশনাল পাৰ্কত 3টা আছে বাটালিয়নত এটা আৰু বিশ্বনাথ সাইডতো আছে আর এখিনি আমি গুটেখিনি ট্ৰেইন কৰা হৈছে মাজে মাজে ৰিফ্ৰেশাৰ ট্ৰেইনিংও চোৰাং চিকাৰীৰ গুণ শুঙি এই কেনাইন ডগ স্কোৱাডে অতি সহজে উলিয়াব পাৰে লক্ষ্যস্থান কেৱল চোৰাং চিকাৰীক অনুসৰণে নহয় বন্যপ্ৰাণীৰ অংগ আৰু গুলী বাৰুদ লুকুৱাই থলেও অনায়াসে উলিয়াব পাৰে সম্ভেদ কাজিৰঙাত আমাৰ ডগ স্কোৱাড বেসিক্যালি কেনাইন বা স্নিফার ডগ আমি কওঁ আর হেতু বেসিক আমার যেটো দুটা প্রয়োজনত ইয়াতে ইউজ হয় এটা তো হল হিউম্যানস মানে চোৰাং শিকাৰী বা হেৰিক স্নিফ কৰি ডিটেক্ট কৰা আর সেকেন্ড হল ওয়াইল্ড লাইফ কন্ট্রাবান্ড যেটো আমি রাইনো হর্ন বা এলিফেন্ট টাস্ক বা আমার গুলি বা বন্দুক হেতু ডিটেক্ট কৰা তো এই দুটা হি হেৰিত আমাৰ ডগস বিলাকে ট্ৰেইন থাকে হেতু স্পেসিফিক্যালি এটা ট্ৰেইনিং দিয়ে স্পেসিফিক স্পিচিজ থাকে যেনেকুৱা হেতু আপনার এলসেশিয়ান বা বেলজিয়ান মালিনয় ব্রিড টু কওঁ আমি তো এনেকুৱা ডগসৰ আমি আজি ইয়াতে এটা ওয়ার্কশপ আৰু এটা হেলথ ক্যাম্প কৰি আছো কেনাইন ডগ স্কোৱাডক কৰ্মত লগাই অভাৱনীয় সফলতা লাভ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সেয়ে এই কেনাইন ডগ স্কোৱাডৰ সেৱাৰ পৰিসৰ বৃদ্ধি কৰা হৈছে ৰাজ্যৰ অন্যান্য ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যলৈ আজি বহু বছৰ ধৰি আমাৰ ডগ স্কোৱাডে ইয়াতে সাৰ্ভিস দি আছে সাৰ্ভিস দিয়া হৈ আছে আমাৰ বেলেগ বেলেগ স্কোৱাডত যেনেকৈ কাজিৰঙাত আছে তাৰ উপৰি আমাৰ ওৰাঙত আছে মানাহত আছে তাৰপৰা পবিতৰাত আছে চিকাৰৰ বিৰুদ্ধে যায় ডগটোৱে যথেষ্ট সহযোগিতা আগবঢ়ায় কৰিনা অগ্নি লিয়ন হতৰ প্ৰতিটোৰে আছে একোজন প্ৰশিক্ষক तो आज मेडिकल कैंप है और उसके बाद 2 दिन का रिफ्रेशर ट्रेनिंग कोर्स है जहाँ पे ऑन फील्ड उनको जो डॉग के इश्यूज़ है वो अगर है तो उसको सॉल्व करेंगे और थोड़ा ट्रेनिंग पे ब्रश अप करेंगे नहीं तो क्या होता है यूजुअली ट्रेनिंग के लिए बाहर भेजना पड़ता है डॉग एंड हैंडलर को बहुत टाइम तक तो उसका टाइमिंग एंड एफर्ट कम करने के लिए हमने ऑन फील्ड रखा है ডগ স্কোৱাডৰ স্বাস্থ্য পৰীক্ষাৰ পৰা শাৰীৰিক ক্ষমতালৈ 6 লাখ মানুহৰ দৰে লোৱা হয় পৰীক্ষা কাজিৰঙাৰ পৰা নীলপদ্ম শৰ্মা DY 365